হেল্ল' এভৰিৱান, বিকুজ ব্লগলৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। মই এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত যাম গম পাব বাৰু। এইফালে তিলিটো দেখিছে নহয়, ভিডিঅ' কৰাত সি কেনেকৈ চাই আছে। আমি এফালে যাবলৈ ওলাইছোঁ, বৌ মই এইফালে বৌ দেখিছোঁ নহয় আৰু পোৱালিকেইটা। আৰু ক'ত যাম গম পাব বাৰু, তাৰপৰা চাই থাকিব ভিডিঅ'টো। এইফালে আমি আহি পালোঁহি পেহীহঁতৰ ঘৰ। পেহীহঁতৰ ঘৰ ওচৰতে হয়, তেওঁ কেইবাদিনৰ পৰা আমাক মাতি আছিলে, কিন্তু আমি আজি আহিম বুলি কোৱা নাছিলোঁ। মনে মনে তেওঁলোকক নোকোৱাকৈ কিছুমানে ছাৰপ্ৰাইজ দিম বুলি কয় যে আজিকালি, তেনেকুৱা নিচিনা আৰু। সেই মনে মনে আহিলোঁ। তাৰ পৰা আহি ঘৰ পালোঁহি, আহি পিনি পোৱালিকেইটা দেখিছে ন, সৰুটো ভাগৰ লাগি আহিলে বোলে, খোজকাঢ়ি আহিছিলোঁ যিহেতু, বেছি দূৰ নহয় বাৰু, ওচৰতে হয়। তাৰ পৰা আহি পালোঁহি, চবেই কথা চথা পাতি, তাৰ পৰা বোৱাৰীগৰাকী বোলে আমি চাহ বনাওঁগৈ, তোমালোকে বহাচোন দেই। সেই আমি সকলোৱে তেনেকৈ কথা চথা পাতি আছোঁ আৰু, যিহেতু বিয়াৰ পিছত অহাও নাছিলোঁ। তাৰ পৰা এইফালে পেহাই তেখেতক সুধিছে, তোমালোকে কি খাবা, মাছ খাবা নে মাংস খাবা, কি খাবা সুধিছে। এইফালে পেহী তেওঁ মানে স্কুলৰ পৰা আহি পাইছিলি, ভাগৰো লাগিছে যিহেতু, শুইছিলে। আমি আহি পালোঁহি। এইফালে বোৱাৰীগৰাকী আৰু এইফালে পেহী ল'ৰা ডাঙৰটো। তেওঁ মানে বোৱাৰীগৰাকীয়ে কৈছে, তেওঁ ল'ৰাবিলাকলৈ মানে আনিবলৈ কৈছে, কিবা কিবি চিপছ চিপছ কিবা কিবি আনিবলৈ বুলি কৈছে আৰু। তাৰ পৰা আমি চাহ তাহ খাই আজৰি হৈ আগফালে বহি আছোঁ, কথা চথা পাতি পিনি। বিয়া কথা আৰু বিয়া ফটো দেখিছে, ভিডিঅ' দেখিছে বাৰু আপোনালোকে। সৰুটো বিয়া আছিলে, সি এতিয়া নাইবা তাৰ ডিউটি জেগাত আছেগৈ সি। আৰু বোৱাৰীগৰাকীও নাই, যিহেতু তেওঁ মানে নিজৰ কামত ব্যস্ত হৈ থাকে। তেওঁ মানে ডক্তৰ হয় এগৰাকী, সেইটো কাৰণে। তাৰ পৰা আমি ভিতৰত আছোঁ, দেখিছে ন, পোৱালিটোৱে মানে পেহাৰ দাঁতকেইটা মানে হয়, দাঁতকেইটা লগাই লৈছে। তেওঁ মানে দাঁত নাই, তাৰ পৰা পোৱালিকেইটাক দেখাই আছে। তাৰ পৰা পটককৈ দাঁতকেইটা এৰুৱাই দিয়ে। চাব দেই, মুখখন চাই থাকোঁতে পটককৈ দাঁতকেইটা এৰি পৰিব এতিয়া। সেয়া দেখিছে নহয়। তাকে মানে নাতিকেইটাই মানে কৈ আছে, আকৌ কৰাচোন কৰাচোন বুলি কৈ ওচৰলৈ আহা বুলি মাতি আছে পোৱালিটোৱে। তাৰপৰা তেওঁ তেনেকৈ দেখাই আছে। তাৰপিছত একেবাৰে লাষ্টত সিহঁতি মানে কি কৰিলেগৈ, ভয় কৰিলেগৈ, হ'ব আৰু নালাগে বুলি। তাৰপৰা দেখিছে ন, চব মন চন মাৰি বহি আছে। তাৰপৰা ডাঙৰটোক কৈছে আৰু নেদেখাবা দেই। তাৰপৰা তেনেকৈ কৰি পেহীও এতিয়া নামঘৰতো সোমাবলৈ লৈছে, বন্তি জ্বলাবলৈ গা পা ধুই আহিলে।